নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ আশা কৰিছে আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজিৰ ভিডিঅ'ত থাম্বনেইল আৰু টাইটেলখন চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিঅ'ৰ টপিকটো কি হৈছে। ঠিক আছে, তো বন্ধুসকল, আপুনি যদি ইউটিউবত শৰ্টছ ভিডিঅ' বনায় কিন্তু আপোনাৰ ভিডিঅ'ত ভিউজ নাহে, কিন্তু আপোনাৰ ভিডিঅ'টোৰ কোৱালিটি বা ভিডিঅ'ৰ থাম্বনেইল, টাইটেল, ডেছক্ৰিপশ্যন আপোনাৰ ধুনীয়াকৈ দিছে, কিন্তু তথাপিও আপোনাৰ ইউটিউবৰ যিটো শৰ্টছ ভিডিঅ' আছে সেই ভিডিঅ'ত আপোনাৰ ভিউজ নাহে। ঠিক আছে, কিন্তু সেনেকুৱা ধৰণৰ যদি বেলেগে শৰ্টছ ভিডিঅ' আপলোড কৰে, সেই ভিডিঅ' বিলাকত আপোনাৰ লাখ লাখ মিলিয়নত ভিউজ আহে আৰু সোনকালে ভাইৰেল হৈ যায়। তো ইয়াৰ কাৰণটো কি? তো ইয়াৰ বহুত কাৰণ আছে। সৰু সুৰা কিছুমান মিষ্টেক হৈ যায়, যিবিলাক মিষ্টেক আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। ঠিক আছে, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। এনেকুৱা কিছুমান ছেটিংছ থাকে, যিবিলাক ছেটিংছ আপোনালোকে এতিয়ালৈকে গমেই পোৱা নাই যে শৰ্টছ ভিডিঅ'ৰ ছেটিংছ বেলেগ, লং ভিডিঅ'ৰ ছেটিংছ বেলেগ। বন্ধুসকল, আজি মই আলোচনা কৰিম আপোনালোকৰ যিটো শৰ্টছ ভিডিঅ' আছে সেই শৰ্টছ ভিডিঅ'বিলাক আপলোড কৰাৰ পিছত কিছুমান ছেটিংছ অন কৰিব লাগে, যিটো ছেটিংছ অন কৰাৰ পিছত আপোনাৰ ভিডিঅ'বিলাক মানুহৰ ওচৰলৈ যায় আৰু আপোনাৰ ভিডিঅ'বিলাক ভাইৰেল হয় আৰু লাখ লাখ ভিউজ আহিব। ঠিক আছে, তো কি কৰিব লাগিব? আপোনাৰ যিটো শৰ্টছ ভিডিঅ' আছে, আপুনি ভাবি আছে যে মোৰ শৰ্টছটো, মই যিটো শৰ্টছ ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ সেই শৰ্টছ ভিডিঅ'টো মোৰ কোৱালিটিয়ে বেয়া। কিন্তু বন্ধুসকল নহয়, কিছুমানৰ চাব, আপুনি যদি চাই ইউটিউবত একোই কোৱালিটি নাথাকে, আপোনাৰ সেই ভিডিঅ'টোতো মিলিয়নছত কৰৰত ভিউজ আহি গৈছে। কিয় আহি গৈছে? সেই ট্ৰিক্সটো লগাই কেনে তেখেতে আপলোড কৰিছে, সেইকাৰণে তেখেতৰ ভিডিঅ'টোত লাখত ভিউজ আহিছে, মিলিয়নছত ভিউজ আহিছে। তো কি এনেকুৱা ট্ৰিক্স আছে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত গোটেইখিনি কথা ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিম। আপোনালোকে চাব, চোৱাৰ পিছত সেইমতে আপোনালোকে ফ'ল' কৰি কাম কৰিব। তাৰপিছত আপোনালোকে চাব ভিডিঅ'ত কেনেকুৱাকৈ ভিউজ আহে। ঠিক আছে, তো বলক বন্ধুসকল, তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমতে মই কৈছোঁ যে শৰ্টছ ভিডিঅ' আপোনালোকে ক'ৰ পৰা আপলোড কৰিব। শৰ্টছ ভিডিঅ' আপলোড কৰাৰ কাৰণে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰত YT ষ্টুডিঅ' খুলি আপলোড কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে যিটো ইউটিউব প্লেটফৰ্ম আছে আপোনালোকে তাৰ পৰা আপলোড কৰিব পাৰিব। মই মোবাইল স্ক্ৰীণত আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ গাইড কৰি দিম, আপোনালোকে জাষ্ট চাওক। ঠিক আছে, তো প্ৰথমতে আপোনালোকে ইউটিউবটো অন কৰি ল'ব। ঠিক আছে, ইউটিউবটো অন কৰি লোৱাৰ লগে লগে আপোনালোকে তলত দেখা পাব, ইয়াতে প্লাছ চিনৰ আইকন এটা দেখা পাব। সেই প্লাছ চিনৰ আইকনটোত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিলে আপোনালোকে ইয়াতে চাব, ভিডিঅ'ৰ অপশ্যন আছে, শৰ্টছৰ অপশ্যন আছে। এইটো ভিডিঅ'ৰ অপশ্যন, এইটো শৰ্টছ, এইটো লাইভ ষ্ট্ৰীম। ঠিক আছে, আৰু ইফালে এটা আছে পোষ্ট। ঠিক আছে, তো এতিয়া আমি কি কৰিম? শৰ্টছত ক্লিক কৰিম, কাৰণ আমি যিহেতু শৰ্টছ আপলোড কৰিম, আমি শৰ্টছত ক্লিক কৰি দিম। ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব আপোনালোকে। ইয়াতে এড ছেকশ্যন এটা দেখা পাব। এড ছেকশ্যনটোৰ পৰা আপোনালোকে যদি প্ৰথমৰ পৰাই গেলেৰীত আপোনালোকে ৰেকৰ্ডিং কৰি লৈছে ভিডিঅ'টো, শৰ্টছ ভিডিঅ'টো, তো আপোনালোকে তাৰ পৰা আনি কেনে ডাইৰেক্ট আপলোড কৰিব পাৰে। নহ'লে আপোনালোকে কি কৰিব? ডাইৰেক্ট কেমেৰা অন হৈ আছে, আপোনালোকে এনেকৈ কেমেৰাটো অন কৰি আপোনালোকে শৰ্টছ ভিডিঅ' এটা বনাব পাৰে লগে লগে। ঠিক আছে, আপোনালোকৰ যি মন যায় সেই বনাব পাৰে। কিন্তু বন্ধুসকল, এতিয়া চাওক, ইয়াতে মই এটা শৰ্টছ আপলোড কৰি দেখাই দিম। মই এড ছেকশ্যনৰ পৰা শৰ্টছটো লৈ আহিম। ছাপ'জ মোৰ এইটো শৰ্টছ আপলোড কৰিম। ঠিক আছে, তো মই ইয়াতে শৰ্টছটো ক্লিক কৰি নেক্সটত ক্লিক কৰি দিছোঁ। এইটো শৰ্টছ মই আপলোড কৰি দেখাই দি আছোঁ। ঠিক আছে আপোনালোকক, তো ইয়াতে মই ডানত ক্লিক কৰি দিলোঁ, 15 ছেকেণ্ডৰ শৰ্টছ এটা আপলোড কৰি দেখাই দিম। ঠিক আছে, ইয়াতে বহুতকেইটা অপশ্যন আছে। ইয়াতে এটা ট্ৰেণ্ডিঙৰ অপশ্যন আছে বন্ধুসকল, যিটো চিলেক্ট কৰিবলৈ আপোনালোকে পাহৰি যায়। আপোনালোকে যি টি গান লগাই দিয়ে। ঠিক আছে, কিছুমান ট্ৰেণ্ডিঙত থাকে গান, সেইবিলাক লগাই দিয়ে। ঠিক আছে, কিন্তু আপোনালোকে বুজি নাপায় যে ইয়াতে থকা ছেটিংছ এটাৰ কাম কি। ঠিক আছে, ইয়াতে চাওক, আপোনালোকে ওপৰত দেখা পাব এড চং বুলি আছে। ঠিক আছে, এড চং আছে। এই এড চং মানে আপোনালোকে বহুতে বুজি লয় যে ইয়াতে মই মোৰ ভিডিঅ'টোত গান লগাব পাৰিম। বন্ধুসকল, এই গান লগোৱাৰ পিছত আৰু দুটা কথা আছে, যিকেইটা কথা আপোনালোকে বুজি পোৱাটো দৰকাৰ। এই এড চঙত মই ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে বহুতকেইটা গান ছাজেষ্ট কৰে, ইউটিউবে মোক অট'মেটিকলি আহি যায় ইউটিউবে। ঠিক আছে, তো ইয়াৰে যিটো প্ৰথমত আহে আপোনালোকে সেইটোৱে লগাই দিব। আপোনালোকৰ শৰ্টছটো চায়ে টেকনিকেল শৰ্টছ হওক, ব্লগৰ মিনি ব্লগ হওক, বা কিবা ফানি হওক, কমেডি হওক, AI শৰ্টছ হওক, যিকোনো শৰ্টছ হওক, আপোনালোকে তলৰ গানবিলাক ব্যৱহাৰ নকৰিব। আপোনালোকে চাওক, ইয়াতে এটা ছাজেষ্ট কৰিছে ইউটিউবে, এইটো চাওক, চাম ভিখু বিহে, এই গানটো ছাজেষ্ট কৰিছে। তাৰপিছত তলতো কিছুমান ডাইলগ 20 লাখ, 25 লাখ, 61,000, 24,000 এনেকৈ ভিউজ আছে। ঠিক আছে, এনেকুৱাকৈ শৰ্টছ ক্ৰিয়েট কৰিছে মানুহে। কিন্তু মই কি কৰিম? ওপৰত যিটো ট্ৰেণ্ডিঙত আছে বৰ্তমান, ওপৰতটো আপোনালোকে ইউজ কৰিব। ওপৰতটো ইউজ কৰি মই এতিয়া কাৰ চিনডালত ক্লিক কৰি দিছোঁ। এতিয়া গানটো ইয়াতে লাগি গৈছে। এতিয়া কি কৰিব? মোৰ শৰ্টছটো যিহেতু ফানি, কাৰণ মোৰ আৱাজটোত কৰিতো
এই গানৰ আৱাজটোৱে মানুহৰ ওচৰত বেছি শুনা পাব। গতিকে আপোনালোকে কি কৰিব, ইয়াতে ৰাইট চাইডৰ কৰ্ণাৰত দেখা পাব আপোনালোকে এটা চাউণ্ডৰ স্পিকাৰৰ লগো আছে। সেই স্পিকাৰৰ লগটোত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দুডাল আঁচ দেখা পাব। সেই দুডালৰ আপোনালোকৰ ওপৰতো হৈছে নিজৰ অডিঅ' আৰু তলৰটো হৈছে গানৰ চাউণ্ডটো। ঠিক আছে, এতিয়া আমি কি কৰিম, গানৰ চাউণ্ডটো সম্পূৰ্ণ জিৰ' কৰি দিম। তো গানৰ চাউণ্ডটো আমি সম্পূৰ্ণ জিৰ' কৰি দিলো। গানৰ চাউণ্ডটো সম্পূৰ্ণ জিৰ' কৰি দি আমি ৰাইট চাইডত ক্লিক কৰি দিলো। এতিয়া আমাৰ কি হ'ল, আমাৰ যিটো এটা লেবেলিং লাগি গ'ল এই ভিডিঅ'টোত যে ট্ৰেণ্ডিং সং আমি এটা ব্যৱহাৰ কৰিছো, কিন্তু সংটো আমি মিউট কৰি থৈ দিছো হয়, কিন্তু ইয়াতে ট্ৰেণ্ডিং যিটো শৰ্টছ আছে সেই শৰ্টছৰ আমি এটা লেবেলিং লগাই দিলো ইয়াতে। এই বস্তুটো লগোৱাৰ পিছত আপোনালোকৰ শৰ্টছটো ভাইৰেলত কোনো ৰখাব নোৱাৰে বন্ধুসকল। তো ইয়াৰ পিছত কি কৰিব, আপোনালোকে জাষ্ট নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব কেপশ্যন ইয়ৰ শৰ্টছ। আপোনালোকে ইয়াতে কেপশ্যন দি দিয়ক, মানে টাইটেল দি দিয়ক শৰ্টছটো। ঠিক আছে, তো মই লিখি দিলো ফানি এছামিজ ভিডিঅ'। ঠিক আছে, FU ফানি এছামিজ শৰ্টছ। ঠিক আছে, ফানি এছামিজ শৰ্টছ দিলো। এতিয়া মই ফানিৰ ইমোজি এটা লগাই দিলো ইয়াতে। ঠিক আছে, তো ফানিৰ ইমোজি এটা, হাঁহি থকা ইমোজি এটা লগাই দিলো। ঠিক আছে, তো এনেকৈ আপোনালোকে কি কৰিব, 6-7টা মান ইয়াতে 6-7টা মান ৱৰ্ডৰ আপোনালোকে এটা টাইটেল লিখি দিয়ক। তাৰপিছত আপোনালোকে 2-3টা হেছটেগ লগাই দিয়ক। যে মই ইয়াতে লিখি দিলো হেছটেগ শৰ্টছ। হেছটেগ শৰ্টছ, আপোনালোকৰ ভিডিঅ'টো শৰ্টছ ভিডিঅ'ত গুচি গ'ল। এতিয়া মই ভিডিঅ'টোত কি দিছো, ফানি। এতিয়া হেছটেগ ফানি বুলি দি দিলো। হেছটেগ ফানি বুলি দি দিলো। ঠিক আছে, তো এনেকুৱাকৈ মই 2টা শৰ্টছ ব্যৱহাৰ কৰি দিলো আৰু মই এটা হেছটেগ লগাই দিম হিন্দী সং, এইটো মানে এক্সট্ৰাকে লগাই দিলো। ঠিক আছে, তো এই 3টা বস্তু শৰ্টছ লগাই দিলো আৰু 3-4টা মান ওপৰত মই ৱৰ্ডছ লগাই দিলো টাইটেল হিচাপত। ঠিক আছে, তো এতিয়া মই তলত চাম ভিডিঅ'টো, ইয়াতে লিখা থাকিব আপোনাৰ চাব ভিজিবিলিটি। এই ভিজিবিলিটি যি আছে, এই ভিজিবিলিটিটো আপোনালোকে কি কৰক, ক্লিক কৰি দি আনলিষ্টেড কৰি ৰাখক। সদায় আপুনি মন কৰিব, যেতিয়া ভিডিঅ' এটা আপলোড কৰিব আপোনালোকে ডাইৰেক্ট পাব্লিক কৰি নিদিব। ডাইৰেক্ট পাব্লিক কৰি দিয়াৰ লগে লগে যদি ভিডিঅ'টোত কিবা মিষ্টেক হৈ গৈছে বা ভিডিঅ'টোত যদি কিবা ভুল হৈছে আপোনালোকৰ, সেই ভিডিঅ'টো ডাইৰেক্ট মানুহে পোৱাৰ লগে লগে কিন্তু আপোনালোকৰ ভিডিঅ'টো ডিলিট কৰি দিলে আপোনালোকৰ চেনেলটোত কিছুমান প্ৰব্লেম আহি যায়। মনিটাইজেশ্যনৰ ক্ষেত্ৰত বা ভিডিঅ'বিলাক আপোনাৰ গ্ৰ' নকৰে, মনিটাইজেশ্যনৰ ক্ষেত্ৰত প্ৰব্লেম আহিব, ভিডিঅ'বিলাক সোনকালে ভাইৰেল নহ'ব, এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম আহি যায়। যদি আপুনি এবাৰ ভিডিঅ'টো পাব্লিক কৰাৰ পিছত সেই ভিডিঅ'টো ডিলিট কৰি দিয়ে, আপোনাৰ চেনেলটো ডেডো হৈ যায় কিছুমান চেনেল। তো এইটো কথা মনত ৰাখিব, যেতিয়া আপুনি ভিডিঅ' এটা পাব্লিক কৰিব আপোনাৰ চেনেলটোত, মানে আপলোড কৰিব ভিডিঅ' এটা, তেতিয়া ডাইৰেক্ট পাব্লিক নকৰিব, আপুনি আনলিষ্টেড ক্লিক কৰি কিনে আপুনি ভিডিঅ'টো আপলোড কৰক। ঠিক আছে, মই আনলিষ্টেড কৰি দেখাই দিছো। ঠিক আছে, আনলিষ্টেড কৰি দিয়াৰ লগে লগে মই পিছত মোৰ প্ৰফিটটো কি হ'ব, যেতিয়া মোৰ ভিডিঅ'টোত ধৰি লওক কপিৰাইট ক্লেইম আছে গান লগোৱাৰ কাৰণে, বা মোৰ ভিডিঅ'টোত কিবা এডিট কৰিব লগা থাকি গ'ল, তেতিয়া মই কি কৰিব পাৰিম, এডিট কৰিব পাৰিম পিছত, যদি মই আনলিষ্টেড কৰি আপলোড কৰি ৰাখি দিওঁ। ঠিক আছে, তো আপোনালোকে চাই থাকক। ইয়াতে আপোনালোকে ডেছক্ৰিপশ্যনত কিবা কিবি লিখি দিব পাৰে ভিডিঅ'টোৰ বিষয়ে। ঠিক আছে, লোকেশ্যনটো আপোনালোকে চিলেক্ট কৰাটো বহুত ইম্পৰ্টেণ্ট বস্তু, কাৰণ আপোনালোকৰ ভিডিঅ'টো কোনখিনি জাগাত আপোনালোকে মানুহক দিব বিচাৰে। আপোনালোকে ইউনাইটেডত দিব বিচাৰে নে আমেৰিকা, কি কয়, লণ্ডনত দিব বিচাৰে নে পাকিস্তান না বাংলাদেশ না ইণ্ডিয়া, আপোনালোকে এটা লোকেশ্যন চিলেক্ট কৰি লওক। ঠিক আছে, তো এতিয়া মই ইণ্ডিয়া চিলেক্ট কৰি লৈছো। তো ইণ্ডিয়া চিলেক্ট কৰি লোৱাৰ লগে ওপৰত দেখা পাইছে ইণ্ডিয়া আহি গৈছে, ইণ্ডিয়াটো মই চিলেক্ট কৰি লৈছো, কাৰণ গোটেই ভাৰতত যাতে মোৰ ভিডিঅ'টো পাই যায়। ঠিক আছে, ভাৰতৰ বাহিৰত কিন্তু বস্তুটো নাপায়, কিন্তু মোৰ ভাৰতৰ ভিতৰতে থাকিব। আপোনালোকে এটা চিলেক্ট কৰি লওক লোকেশ্যন, আপোনাৰ যিটো পচন্দ লাগে। ঠিক আছে, তো এতিয়া ৰিলেটেড ভিডিঅ'টো কি হয়, বহুতে বুজি নাপায় এই ৰিলেটেড ভিডিঅ' কি। ৰিলেটেড ভিডিঅ'টো আপোনালোকে ইয়াতে চাওক, এই ৰিলেটেড ভিডিঅ'টো কি বস্তু হয়, আপোনালোকে ধৰক আজি এটা ভিডিঅ' আপলোড দিছে, নেক্সট আকৌ কালি দিব এটা ভিডিঅ' আপলোড, কিন্তু চেম টপিকৰ হয় বা বেলেগ টপিকৰো হয়, কথা নাই, কিন্তু আজিৰ ভিডিঅ'টো আপোনালোকে যদি কালিৰ ভিডিঅ'টোৰ লিংকত লগাই দিয়ে, তেতিয়াহ'লে কি হ'ব, চাপ'জ ধৰি লওক কালিৰ ভিডিঅ'টো চাপ'জ আপোনাৰ 1 লাখ ভিউজ গৈছে, সেই 1 লাখ ভিউজৰ তলত কিন্তু আপোনাৰ এই ৰিলেটেড ভিডিঅ'টো শ্ব' কৰি থাকিব মানুহৰ ওচৰলৈ। যিমান মানুহে আপোনালোকৰ ভিডিঅ'টো চাব, সিমান মানুহে আপোনালোকৰ এই ৰিলেটেড ভিডিঅ'টো এটা যদি চিলেক্ট কৰি থৈ দিয়ে, সেই ভিডিঅ'টো আপোনালোকৰ তলত গুচি যাব। গতিকে ৰিলেটেড ভিডিঅ' এটা চিলেক্ট কৰাটো বহুত প্ৰয়োজনীয় বস্তু। এই বস্তুটো বহুতে বুজি নাপায়। এতিয়া মই চাপ'জ ৰিলেটেড ভিডিঅ' এটা চিলেক্ট কৰি ৰাখিছো। ঠিক আছে, ৰিলেটেড ভিডিঅ'ত মই এইটো চিলেক্ট কৰি দিছো। তো এই ৰিলেটেড ভিডিঅ'ৰ টাইটেলটো আহি গ'ল, ইয়াতে এইটো হৈ গ'ল। ঠিক আছে, এতিয়া প্লেলিষ্টত আপোনালোকে চিলেক্ট কৰে নকৰে সেইটো আপোনাৰ কথা, প্লেলিষ্টটো বহুত বেছি ইম্পৰ্টেণ্ট নহয়। এতিয়া টেক্সট কিছুমান দিয়ক, টেক্সটত আপুনি হেছটেগ যি ব্যৱহাৰ কৰিছে সেইও ব্যৱহাৰ কৰিব পাৰে। শৰ্টছ, ইউটিউব শৰ্টছ,
ইউটিউব শর্টস আৰু ফানি ভিডিঅ'। ঠিক আছে, এই তিনিটা মই টেক্স লগাই দিলোঁ। এই তিনিটাৰ চৰ্চটো হৈছে আপোনাৰ চৰ্টছ ফিডত গুচি যাব। ইউটিউব চৰ্টছ মানে হৈছে আপোনাৰ ইউটিউব চৰ্টছ বনাইছে, ফানিত ভিডিঅ' মানে ফানি ভিডিঅ'বিলাকৰ ছাজেষ্ট লিষ্টত ই গুচি যাব। ঠিক আছে, তো এনেকুৱাকৈ মই এই তিনিটা হেৰি টেক্স লগাই দিলোঁ। ঠিক আছে, এতিয়া আপোনালোকে আপলোড চৰ্টছত ক্লিক কৰি দিয়ক। এবাৰ চেক কৰক আপলোড চৰ্টছত ক্লিক কৰি দিয়াৰ আগত আপোনাৰ ভিডিঅ'টো ঠিক আছে নে নাই গোটেইখিনি বস্তু। এতিয়া মই এটা বস্তু ৰৈ গৈছে, কি বস্তু ৰৈ গৈছে, ভিডিঅ'টোৰ মই থাম্বনেইল এখন চিলেক্ট কৰিব লাগিব। ইয়াতে চাব ওপৰত পেঞ্চিলৰ এটা আইকন শ্ব' কৰি আছে। এই পেঞ্চিলৰ আইকনটোত মই ক্লিক কৰি দি ভিডিঅ'ৰ যিটো বেষ্ট মোমেন্ট আছে সেই মোমেন্টটো মই কেপচাৰ কৰি ইয়াতে ওপৰত দেখাম মানুহক। ঠিক আছে, তো এইটো সাপোজ ধৰিলো মোৰ ভিডিঅ'ৰ বেষ্ট মোমেন্ট। ঠিক আছে, এই বস্তুটোত মই সিলেক্ট কৰি ইয়াতে মই কিছুমান আখৰো লিখি দিব পাৰিম। ঠিক আছে, ইয়াতে চাওক আপোনাৰ শ্ব' কৰি আছে, আখৰবিলাক শ্ব' কৰি আছে। তো মই ইয়াতে ক্লিক কৰি দি ইয়াতে লিখি দিলোঁ ফানি ভিডিঅ' বুলি লিখি দিলোঁ। ফানি ভিডিঅ' বুলি লিখি দি ইয়াতে তলত অলপমান ডাঙৰ কৰি এনেকৈ লগাই দিলোঁ। ঠিক আছে, তো মই এইটো বস্তু কিন্তু ভিডিঅ'ত এডিট কৰা যোৱা নাই আপোনাৰ, এইটো আপুনি থাম্বনেইলখন এডিট কৰিছে। যেতিয়া মানুহ এটাৰ ওচৰলৈ যাব এই বস্তুখিনি পটক কৰি শ্ব' কৰিব। এইটো হৈছে থাম্বনেইল বা শৰ্টছৰ থাম্বনেইল। আপোনাৰ লং ভিডিঅ'ৰ থাম্বনেইল কেনেকৈ বনায় আপোনালোকে আগৰ ভিডিঅ'বিলাকত চাব। শৰ্টছ ভিডিঅ'ৰ থাম্বনেইল কিন্তু আপোনালোকে নিজৰ ভিডিঅ'টোৰ পৰাই দিব পাৰিব। এইটো এটা সুবিধা হয়, এই বস্তুখিনি আপোনালোকে দিব লাগে। এই বস্তুখিনি দিয়াৰ পিছতহে আপোনালোকৰ মানুহে বুজি পাব, দেখাত এট্ৰাক্টিভ এটা হৈ যাব, ভাল লগা হয়। ঠিক আছে, তো এতিয়া ডাইৰেক্ট আপোনালোকৰ ওপৰত থকা ৰাইট চিনত ক্লিক কৰি দিয়ক। ৰাইট চিনত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া চাওক আপোনালোকে ইয়াতে ধুনীয়াকৈ থাম্বনেইলটো শ্ব' কৰি আছে। তো থাম্বনেইলটো শ্ব' কৰাৰ মানে আপোনাৰ ভিডিঅ'টো অলপ দেখাত এট্ৰাক্টিভ হৈ গৈছে, দেখাত ধুনীয়া হৈ গৈছে। এতিয়া আপোনালোকে কি কৰিব, গোটেইখিনি বস্তু কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকে আপলোড চৰ্টছত কমপ্লিট কৰি দিয়ক। আপলোড চৰ্টছ বুলি মাৰি দিয়ক। আপলোড চৰ্টছ বুলি মাৰি দিয়াৰ লগে লগে ভিডিঅ'টো আপলোড হৈ আছে এতিয়া। ঠিক আছে, তো আপলোড হোৱাৰ পিছত মই আপোনালোকক দেখাই আছো এটা বস্তু, আপোনালোকক কিয় মই আনলিষ্টেড কৰি আপলোড কৰিব দিলোঁ সেই বস্তুটো মই আপোনালোকক দেখাই দি আছো। ঠিক আছে, তো বন্ধুসকল এতিয়া চাওক মই ইউটিউবৰ ষ্টুডিঅ'টো অন কৰি লৈছোঁ, YT ষ্টুডিঅ'টো। ইয়াতে চাওক আপোনালোকৰ ভিজিবিলিটি মোৰ আনলিষ্টেড হৈ আছে। নটিচ আপোনাৰ এটা ডেছ হৈ আছে। এই নটিচটো আপোনালোকে চেক কৰাৰ কাৰণে প্ৰথমতে ভিজিবিলিটিটো আনলিষ্টেড কৰিব ৰাখি দিছোঁ। ঠিক আছে, তো এইটো বস্তু কি হৈছে, এই নটিচটো বহুতে বুজি নাপায়। ইয়াতে আপোনাৰ যেতিয়া কপিৰাইট ক্লেইম আহি যায়, ভিডিঅ'টোত যদি কিবা এটা মিষ্টেক আহি যায়, যদি ভিডিঅ'টোত কিবা প্ৰব্লেম আহি আছে, ইয়াতে আপোনাৰ এটা ৱাৰ্নিং আহি যায়। এতিয়া চাওক মোৰ যিহেতু ভিডিঅ'টোত একো প্ৰব্লেম নাই, গতিকে ইয়াতে নটিচত ডাইৰেক্ট খালী দেখাই দিছে, ডেছ দেখাই দিছে। তাৰ মানে মই ভিডিঅ'টো পাব্লিক কৰিব পাৰোঁ সম্পূৰ্ণৰূপে, মোৰ ভিডিঅ'টোত কোনো ধৰণৰ প্ৰব্লেম নাই। তো এতিয়া মই কি কৰিম, ভিজিবিলিটিটো পাব্লিক কৰাৰ কাৰণে কি কৰিম, মই ওপৰত থকা পেঞ্চিল আইকনডালত ক্লিক কৰি দিম এবাৰ। তো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে গোটেইখিনি শ্ব' কৰিব। প্ৰথমতে যিখিনি ছেটিংছ আছিলে সেই ছেটিংছ গোটেইখিনি ইয়াতে শ্ব' কৰিব। ঠিক আছে, শ্ব' মোৰত ক্লিক কৰি দিয়াৰ লগে লগে চাওক গোটেইখিনি ছেটিংছ ইয়াতে অন হৈ গৈছে। এতিয়া মই কি কৰিম, ভিডিঅ'টো মই এটা টাইমিং ছেট কৰি কেনে পাব্লিক কৰি দিম। ইয়াতে ভিজিবিলিটিত মই ক্লিক কৰি দিম। ভিজিবিলিটিত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে মই ডাইৰেক্ট এতিয়া মই পাব্লিক নকৰোঁ, মোৰ এটা টাইমিং আছে ভিডিঅ' আপলোড কৰাৰ, সেই টাইমিঙত মই আপলোড কৰি দিম। কেনেকৈ কৰিম, ইয়াতে চাওক আপোনাৰ চিডিউল বুলি লিখা আছে, এই চিডিউলত মই ক্লিক কৰি দিম। চিডিউলত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কেলেণ্ডাৰবিলাক আহি যাব, টাইমবিলাক আহি যাব। তো মই ইয়াতে ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰি দি আজি ধৰি লওক 23 তাৰিখে মই ভিডিঅ'টো আপলোড কৰিম, বা আজি 22 তাৰিখ, কালি 23 তাৰিখ। ঠিক আছে, তো মই কালি ভিডিঅ'টো আপলোড কৰিম। কালি 23 তাৰিখত মই ক্লিক কৰি দিলোঁ। কেতিয়া আপলোড কৰিম, মই ভিডিঅ'টো দুপৰীয়া 2:50 মই আপলোড কৰি দিম। ঠিক আছে, তো ঠিক আছে 2:50 PM মই আপলোড কৰি দিম। মানুহে ইমান টাইমত মোৰ ভিডিঅ'টো পাই যাব আৰামছে। তো মই ইয়াতে অ'কে কৰি দিলোঁ। অ'কে কৰি বেক কৰি দিলোঁ। বেক কৰি দি মই ইয়াতে এতিয়া ছেভ কৰি দিওঁ। এতিয়া ইয়াতে চাওক ভিজিবিলিটি 23 আগষ্ট 2026 2:50 PM মোৰ ভিডিঅ'টো ৰিলিজ হৈ যাব, আৰু মানুহে এই টাইমটোতে মানুহে মোৰ ভিডিঅ'টো পাব। কাৰণ মই এতিয়া ডাইৰেক্ট পাব্লিক কৰি দিব নোৱাৰোঁ, কাৰণ মোৰ যিহেতু মোৰ ৰেগুলাৰ এটা টাইমিং আছে, সেই টাইমতে মই আপলোড কৰি দিম। ঠিক আছে, তো এনেকুৱাকৈ মই এতিয়া ছেভত ক্লিক কৰি দিম। ছেভত ক্লিক কৰি দিয়াৰ লগে লগে এই বস্তুটো আপলোড হৈ থাকিল আৰু ছেভ হৈ থাকিল। এইটো কালি 2:50 এইটো নিজে নিজে অট'মেটিকলি আপলোড হৈ যাব, ভিজিবিলিটি পাব্লিক হৈ যাব। ঠিক আছে, তো মই এনেকৈ চিডিউল কৰি দি কেনে আপলোড কৰোঁ ভিডিঅ'বিলাক। মোৰ লং ভিডিঅ'বিলাকো যদি চাই আপোনালোকে, মই চিডিউল কৰি কেনে সন্ধিয়া 6টা বজাতে আপলোড কৰি দিওঁ। শৰ্টছ ভিডিঅ' মই বনোৱা নাই বাৰু, শৰ্টছ ভিডিঅ'ৰ প্ৰচেছিংটো এইটো আপলোড কৰাৰ, আৰু সেই ছেটিংছবিলাক আপোনালোকে গম পাইছে যে কি ছেটিংছবিলাক অন কৰাৰ পিছত আপোনালোকৰ ভিডিঅ'টো ৰিচ বাঢ়ি যাব, ভাইৰেল হোৱাৰ সোনকালে চান্সটো বাঢ়ি যাব। তো গোটেইখিনি ছেটিংছ আপোনালোকে যদি বুজি পাইছে, ভিডিঅ'টো লাইক কৰি দিব।
আৰু বন্ধুসকল এটা কথা মনত কৰিব, যদি আপোনালোকে বেছি সময় শৰ্টছ ভিডিঅ' বনাই কেনে যদি ইউটিউবত মনিটাইজেশ্যন অন কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকক মই এটাই ট্ৰিক দিছোঁ। ট্ৰিকটো হৈছে আপোনালোকে শৰ্টছ ভিডিঅ' এটাতকৈ বেছি আপলোড কৰিব লাগিব। কিন্তু ডেইলি আপোনালোকে মিনিমাম 3টা শৰ্টছ ভিডিঅ' আপলোড কৰিব লাগিব। আপুনি এটা ৰাতিপুৱা টাইমিং বাছি লওক। ৰাতিপুৱাৰ সময়খিনিতো আপোনালোকৰ বহুতে সৰু ল'ৰা ছোৱালীয়ে বা বহুতে মানে ফ্ৰী টাইম পায় অলপ, যে ধৰি লওক 6টা 7টাৰ ভিতৰত সেই টাইমখিনি ফ্ৰী থাকে। সেই টাইমখিনিত আপোনালোকে এটা শৰ্টছ ভিডিঅ' আপলোড কৰি দিয়ক। দুপৰীয়া আপুনি 2টাৰ পৰা 3টাৰ ভিতৰত আপলোড কৰি দিয়ক, কাৰণ মানুহে খানা পিনা খাই সেইখিনি টাইমত ৰেষ্ট কৰি থাকে, তেতিয়া আপোনালোকৰ মোবাইলটো ইউজ কৰি থাকে। তো তেতিয়া আপোনালোকে এটা টাইমিং ৰাখক। আপোনালোকে সন্ধিয়া এটা টাইমিং ৰাখক, 5টাৰ পৰা 6টাৰ ভিতৰত বা 7টাৰ ভিতৰত। এই টাইমিং কেইটা সেট কৰি কিনে আপোনালোকে শৰ্টছ ভিডিঅ' ৰেগুলাৰ 3টাকৈ আপলোড কৰক। আপোনাৰ ভিডিঅ'বিলাক চাব কেনেকৈ ভাইৰেল হয়, কেনেকৈ মানুহে চায়। ঠিক আছে, তো এই ট্ৰিক্সটো ফ'ল' কৰক আপোনালোকে। আপোনালোকৰ নিশ্চয় শৰ্টছ বিলাকত ভিডিঅ' ভিউজ আহিব আৰু ভিডিঅ'বিলাক ভাইৰেল হ'ব। ঠিক আছে বন্ধুসকল, তো যদি ভিডিঅ'টো ভাল লাগিছে বা ভিডিঅ'টোৰ পৰা যদি কিবা শিকিব পাৰিছে, ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মই সদায় বনাই আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। তো ধন্যবাদ বন্ধুসকল, জয় অসম।